कृष्ण न गुरुरधिकं तत्त्वा न गुरुरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरुवे नमः। ध्यानमूलं गुरुर्मूर्तिं पूजामूलं गुरुपदम् मन्त्रमूलं गुरुर्वाक्यं मोक्षमूलं गुरुकृपा वन्देऽहं श्रीमन्त शङ्करमहं महन्त गुणसागरं कलियुलोक सुकृपया भक्तिपन्थ प्रचारयेत् स्थापकाय स धर्मस्य सर्वधर्म स्वरूपिणे अवतारवरिष्ठाय श्रीकृष्णाय वयं नमः। वंशाकल्पतरुभ्यस्य कृपा सिन्धुस्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। शुक आचार्य की पदकमल पुनि पुनि करऊ प्रणाम। श्रीमद्भागवत कथा करऊ सुजान अभिराम। अयमारम्भ शुभाय भवतु। कृष्ण आमी प्रथमते इष्टगुरु सहित जिजना व्यक्तिर काखत कोनो विद्या नाय, जार कोनो ज्ञान नाय और जिजन लोকক संसाৰৰ लोकসকলেও महापापी বুলি परित्याग करे तेनेजन महापतितौ जिजना भगवन्तर आश्रयी হৈ এই जन्म मृत्यु जोरा व्याधिर चक्ৰৰ পৰা उद्धार হৈ যাব পাৰে। আমি প্ৰথমতেই সেইজনা ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দনকে প্ৰমুখ্য কৰি আজি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপনা সব ভকত বৈষ্ণৱবৃন্দ আসনাধিষ্ঠ হৈ থকা শুকব্যাস স্বৰূপ পাঠকীদ্বয়কে প্ৰমুখ্য কৰি ব্ৰজধামৰ গোপী সদীক আই মাতৃসকল আৰু সেইজনা গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গোষ্ঠীৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলকে প্ৰমুখ্যকাৰী
আমি সবাৰে অগ্ৰত সেৱা অৰ্পণ কৰা হৈছে। আজি আমি আপোনাৰ খবৰ অগ্ৰত যেটি দায়িত্বৰ বাবে উপবিষ্ট হোৱা হৈছে সেই সম্পৰ্কত আমি মূল বিষয়বস্তুৰ ভিতৰত সোমোৱাৰ আগমুহূৰ্ততে এটি কথা স্বীকাৰ কৰিব লাগিব যে আজি কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলে যি মহাভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সেই অনুষ্ঠানকে উদ্দেশ্য কৰি আমিও আপোনাৰ খবৰ সন্মুখলৈ আহিছোঁ আৰু আপোনাৰ সবেও গৃহৰ সকলো কৰ্ম পৰিত্যাগ কৰি এইখিনি সময়ৰ বাবে এই নামঘৰলৈ আহিছে। উদ্দেশ্য কি? ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন। বা কিছুসকলে হয়তো গাঁৱতে ভাগৱত পাঠ ব্যাখ্যা পাতিছে বুলিও আহিব পাৰে, বা কিছুসকলে নগ'লে নহয় বুলিও আহিব পাৰে। কিন্তু উদ্দেশ্য যিয়েই নহওক, আমি যি বুলিয়ে ইয়ালৈ নাহিছোঁ কিয়, ইয়ালৈ আহিবলৈ কিন্তু অন্তৰত পুণ্যৰ বীজ ৰোপণ হ'ব লাগিব। কাৰণ যাৰ আছে পুণ্য সংখ্যাত সিজনে পাতে কৰ্ণ কৃষ্ণৰ কথাত। যাৰ বহু জনমৰ পুণ্য আছে তেওঁহে হৰি কথাত কাণখন দিব পাৰে। নহ'লে চাবচোন যে ডাঙৰ ডাঙৰকৈ ভাগৱত পঢ়ি আছে, তালৈ মোৰ কাণখন নাযাব পাৰে, কিন্তু ওচৰতে দুজন মানে অকণমান ফুচফুচাই কিবা এটা পাতকচোন, তালৈ মোৰ কাণখন সহজতে যায়। কিয়? কাৰণ আপুনি মই যিসমূহ ইন্দ্ৰিয়লৈ জীৱন ধাৰণ কৰি আছোঁ, এই ইন্দ্ৰিয়সমূহৰ স্বভাৱগত গুণেই হৈছে চঞ্চল, বিষয়ৰ প্ৰতি বেছি আকৰ্ষণ জন্মাই তোলে। কিন্তু তেনেস্থলত আজি এই স্থানত ভকত, ভাগৱত আৰু ভগৱন্ত, সংসাৰত তিনিটা নিৰপেক্ষ বস্তু আছে। যে ভকত অৰ্থাৎ ভক্তজন, ভক্তজনে কেতিয়াও কাৰো পক্ষপাতিত্ব নকৰে। আৰু ভাগৱতেও কাৰো পক্ষপাতিত্ব নকৰে, তেওঁ লাগিলে স্বয়ং ব্ৰহ্মাই নহওক কিয়। আৰু তৃতীয়তে আছে ভগৱন্তই কেতিয়াও পক্ষপাতিত্ব নকৰে। যিটো সত্য সেই সত্যৰ বিধান অনুসৰিও ভগৱন্তই সিদ্ধান্ত গ্ৰহণ কৰে। ঠিক তেনেদৰে ভাগৱতৰ কথাখিনি শুনি চাবচোন, ভাগৱত কথাত আন যেতিয়া আমি মিটিঙলৈ যাওঁ, আন যিকোনো সভা এখনত থাকোঁ, তেতিয়া আমি কথাবিলাক শুনি হাত চাপৰি বজাওঁ, নহয়নে? হাত চাপৰি কিয় বজাওঁ? আমাৰ কথাখিনি শুনি ভাল লাগে, নহয়নে? কিন্তু ভাগৱতৰ কথাত আমি হাত চাপৰি বজোৱাৰ ব্যৱস্থাটো নাই। কাৰণ ভাগৱতে আপুনি মই শুনিবলৈ ভাল পোৱাটো কোৱা নাই, কিন্তু ভাগৱতে আপুনি মই শুনিবলৈ বেয়াটোহে কৈছে। কিদৰে কৈছে? ভাগৱতৰ প্ৰতিটো বাক্য, প্ৰতিটো আখ্যানৰ জৰিয়তে আমাক যি শিক্ষা দিয়া হৈছে, সেই শিক্ষাসমূহ শুনি আমাৰ নিজৰ গাত লগাৰ প্ৰয়োজন। যিদৰে বেলেগে কিবা কথা এটা ক'লে আমি যে কওঁ এই কথাষাৰ বৰ গাত লাগিলে দেই, ভাগৱতে সেইটোৱেই কৰিছে। কাৰণ যদি ভাগৱতৰ কথা শুনি আমি হাত চাপৰি বজাওঁ, তেতিয়া হয় বুলি শলাগ লৈ আমি সিমানতে থৈ দিম, তাক আচৰণ নকৰোঁ। সেইবাবে আমাৰ গাত লগাৰ প্ৰয়োজন, যাতে সেই কথাটো আজি আমি ইয়াৰ নামঘৰলৈ আহিছোঁ, অনুষ্ঠান শেষৰ পাছত আমি ধৰি লওক সুন্দৰকৈ ভগৱন্তত অৰ্পিত প্ৰসাদ খালোঁ আৰু গুচি গ'লোঁ, নহ'ব। তেনেকেই উভতিলে নহ'ব। এই স্থানৰ পৰা প্ৰতিজন ব্যক্তিয়ে এটা চিন্তা নিজৰ লগত লৈ উভতিব লাগিব, যি চিন্তাই খাওঁতে উঠোঁতে বহুতে আপোনাক ভাবিবলৈ বাধ্য কৰিব লাগিব যে হয় আমি কি কৈছোঁ সেই কথাখিনিত আপোনাক সবে গুৰুত্ব নিদিলেও কিন্তু দুখ নাই, কিন্তু ভাগৱতৰ কথাত গুৰুত্ব নিদিলে কিন্তু আমাৰ দুখ আছে। কেনেদৰে আছে? আজি আপোনাৰ গৃহলৈ যদি মোক নিমন্ত্ৰণ জনায় আৰু মই গৈ যদি আপুনি কৈ থকা কথাখিনিত গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আপুনি বাৰু ভাল পাবনে? নিশ্চয়কৈ নাপায়, নহয়নে? ঠিক তেনেদৰে ভাগৱত কি? শ্ৰীৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থ ক পাইবে যেই সেইজন। বৈকুণ্ঠৰ শাস্ত্ৰ
স্বয়ং ভগৱন্তৰ নিজ মুখৰ বাক্য, স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত জ্ঞান চৰ্চা কৰিলে, কিন্তু তাৰ তেতিয়াও ব্যাসদেৱে কিন্তু ভাগৱত পোৱা নাছিলে। যেতিয়া সকলো জ্ঞান চৰ্চা কৰাৰ পাছতো ব্যাসদেৱ চিন্তিত হৈছিল যে মই ইমানখিনি ধৰ্ম কৰ্মৰ কথা বিস্তাৰকৈ লিখিলোঁ, ইমানখিনি ধৰ্ম কৰ্মৰ কথা ক'লোঁ, তথাপি মোৰ মনটোৱে শান্তি লাভ কৰা নাই কেলে, ক'ৰবাত যেন মই অপূৰ্ণ হৈ আছোঁ। এই চিন্তাত ব্যাসদেৱ মগ্ন হৈছিল, আৰু সেই চিন্তা কৰি থাকোঁতেই সেই স্থানত উপস্থিত হৈছিল সি নাৰদদেৱ। আৰু নাৰদদেৱক যেতিয়া ক'লে যে সি নাৰদদেৱ, মইতো সকলো ধৰ্ম কৰ্মৰ কথা লিখিলোঁ, সকলো ধৰ্ম কৰ্ম মই আচৰণ কৰিলোঁ, তথাপি মোৰ মনটোৱে শান্তি পোৱা নাই কিয়? তেতিয়া নাৰদদেৱে ক'লে যে ব্যাসদেৱ, তুমি যত যিমান ধৰ্ম কৰ্মৰ কথা লিখিলা, ইয়াত তুমি ডালপাতবিলাকৰ কথা বৰ্ণনা কৰি থাকিলা, কিন্তু সেই ডালপাতবিলাকৰ যে এটা গুৰি আছে, সেই গুৰিটোৰ কথা বিশেষকৈ তুমি আলোচনা নকৰিলা। সেইবাবে আচলতে তোমাৰ মনটোৱে আজিও শান্তি লাভ কৰা নাই। হে ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, সিজিল তোমাত ঋষি পৰম অন্যায়, নুহি শান্ত চিত্ত তব এহি অভিপ্ৰায়। যে কেতিয়াবা মানুহৰ জীৱনতো এনেকুৱা চাওকচোন, যে আমি জীৱনটোত প্ৰয়োজনীয় সকলো বস্তু অৰ্জন কৰিছোঁ, কিন্তু সকলো অৰ্জন কৰাৰ পাছতো আমাৰ সকলো আছে, ধন আছে, সম্পত্তি আছে, পুত্ৰ পৰিবাৰ আছে, প্ৰয়োজন সাপেক্ষে গাড়ী ঘোঁৰা ইত্যাদি সকলো আছে, কিন্তু হ'লেও জীৱনত এনেকুৱা এটা দিন সকলোৰে জীৱনত আহে যিদিনা তেওঁ আনৰ আগত স্বীকাৰ নকৰিলেও নিজৰ মনটোতে স্বীকাৰ কৰিবলগীয়া হয় যে মানুহ হৈ আৰু বৰ কষ্ট খাইছোঁ দেই, আৰু মানুহত জন্ম মই আশা কৰা নাই, আৰু নালাগে, আৰু জীৱনটোৱে ঢেৰ জ্বলা কলা খুৱাইছে। সেই চিন্তাটো কিয় আহে? তেওঁ লাগিলে অধাৰ্মিকেই হওক, সেই চিন্তা প্ৰতিজন মানুহৰ জীৱনতে এদিন নহয় এদিন আহেই। কিয় আহে? কাৰণ জীৱসকল এই সংসাৰখনত তুষ্ট হ'ব পৰা নাই, এই সংসাৰখনে কোনো জীৱক তৃপ্তি প্ৰদান কৰিব পৰা নাই, যি তৃপ্তিয়ে মানে জীৱক পোৱাৰ পাছত আৰু নালাগে বুলি মনটো তুষ্ট কৰাই দিব পাৰিব। আৰু এই সংসাৰত এনেকুৱা কোনো সাধনো নাই যিবিলাক সাধনে আপোনাক মোক সেইটো পোৱাৰ পাছত আৰু বোলে একো নালাগে। আমি চিন্তা কৰিব পাৰোঁ, যিজন অপুত্ৰকা হৈ আছে তেওঁ হয়তো ভাবিব পাৰে যে মোৰ ঘৰত সন্তান এটি জন্ম হ'লে আৰু মোক একো নালাগে, কিন্তু সন্তানটি জন্ম হোৱা দিনাৰ আনন্দ 6 মাহ বছৰেকলৈ কিন্তু কাৰো ঘৰত একেই নাথাকে। চাকৰিটো পোৱা দিনাৰ আনন্দ 6 মাহ বছৰেকলৈ কিন্তু একেই নাথাকে। সংসাৰৰ প্ৰকৃতিয়েই তেনেকুৱা। সংসাৰত যিবিলাক সাধন আছে সুখ ভোগৰ, সেইবিলাক পোৱাৰ পাছত ক্ৰমাৎ তাত আনন্দটো কমি যায়। কিন্তু ভগৱন্তৰ নাম চাওকচোন, আজিতো প্ৰথমবাৰৰ বাবে আপোনালোকে ভাগৱত শুনা নাই। আমাৰ বৈষ্ণৱ মাৰ্গত ভকত বৈষ্ণৱে ইজনে সিজনক লগ পালে কৃষ্ণ কৃষ্ণ ৰাম ৰাম বুলি কয়, নহয়নে? সেই ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু আমাক শিকাব লাগে, বেয়া মাতটো মাতিবলৈ কিন্তু কোনেও কাকো শিকাব নালাগে। সমস্যাটো সেইখিনিতেই যে চাওকচোন, মাত নুফুটা শিশুটিকো কোনোবাই পাৰিলে বেয়া মাত এটাহে শিকায়গৈ সহজতে, কিন্তু ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু নিশিকায়। সেইটো শিকোৱাটো প্ৰয়োজন, কাৰণ সেই কৃষ্ণইহে আমাক প্ৰকৃত আনন্দ দিব পাৰে। আৰু সেই আনন্দক আমি পাবলৈ হ'লে যিদৰে নাক কাণ চকুমুখ এইবিলাক ভালে থাকোঁতেহে আমি নিজৰ কাম এটা কৰি সুচাৰুৰূপত কামটো কৰিব পাৰিম, নহয় জানো? ঠিক তেনেদৰে আপোনাক যে ঈশ্বৰে এই শৰীৰটো দিছে, নাক কাণ চকুমুখ এইবিলাক ইন্দ্ৰিয় দিছে, এই ইন্দ্ৰিয়সমূহ ভালে থাকোঁতেই ঈশ্বৰ ভক্তিৰ পথটো ধৰাটো প্ৰয়োজন। কিয় প্ৰয়োজন? অলপ আগত যে কাৰেণ্টটো গুচি গৈছিল, আপুনি মই ভাবি আছিলোঁ নি যে ঘপককৈ কাৰেণ্টটো গুচি যাব বুলি? ভবা নাছিলোঁ, নহয়নে? ঘপককৈ গুচি গ'ল। ঠিক তেনেদৰে আপুনি মই যিটো জীৱন ধাৰণ কৰি আছোঁ, এই জীৱনটোৰো গেৰেণ্টি নাই। মই ক'ব নোৱাৰোঁ যে এমাহৰ পাছলৈকে মই জীয়াই থাকিব পাৰিম নে নোৱাৰিম। আপুনি মই নিজৰ জীৱনটোক যিমানেই ভাল নাপাওঁ কিয়, এদিন নহয় এদিন এই জীৱনটোৱে আপোনাক মোক এৰি থৈ যাবই, নহয়নে? জীৱনটোক লাগিলে আমি যিমানেই ভাল নাপাওঁ কিয়। আৰু
মৃত্যুটোক আমি যিমানেই ভেকাহি নামাৰোঁ, যিমানেই বেয়াকৈ নকওঁ কিয়, সকলোৰে জীৱনলৈ এদিন নহয় এদিন আহিবই, নহয়নে? এতিয়া দিন যে বাগৰি গৈ আছে, আমি ক'লৈ গৈ আছোঁ বাৰু? মৃত্যুৰ অভিমুখে, নহয়নে? 1 ঘণ্টা বাগৰি গৈছে, আধা ঘণ্টা বাগৰি গৈছে, 1 ছেকেণ্ড বাগৰি গৈ আছে, প্ৰতি ছেকেণ্ডত আমি মৃত্যু অভিমুখে গৈ আছোঁ। গতিকে ভাগৱতে আমাক ধন নিদিয়ে, ভাগৱতে আমাক যশ নিদিয়ে, ভাগৱতে আমাক জ্ঞানো নিদিয়ে, ভাগৱতে আমাক মৰিব কেনেকৈ লাগে সেইটোহে শিকায়। কেনেকৈ আমি মৃত্যুটোক অনুভৱ কৰিব পাৰিম। শুনিবলৈ এইটো অদ্ভুত হ'ব পাৰে, ভাগৱতে মৰিবলৈ শিকায়, এইটো কেনেকুৱা কথা? কাৰণ কোনো এজন জীৱ ধাৰ্মিক হ'ব পাৰে, অধাৰ্মিক হ'ব পাৰে, কিন্তু সকলো জীৱই যে জীৱনত এদিন নহয় এদিন মৃত্যুক পাব সেইটো সুনিশ্চিত। সেই মৃত্যুটোক কিদৰে আমি সন্মুখী হ'ম। মহাৰাজ পৰীক্ষিতেও সেই মৃত্যু ভয়ত মহামুনি শুকদেৱৰ আশ্ৰয় লৈ গৈছিল। যেতিয়া মহাৰাজ পৰীক্ষিতে অভিশাপ পালে যে তেওঁক 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া তেওঁ চিন্তা, সেইখিনি সময়ত ৰজা পৰীক্ষিতে কি ভাবিছে? আমাৰ সাধাৰণ মানুহ এজনক যদি কোৱা হয় যে আপোনাৰ 1 সপ্তাহৰ পিছত মৰি থাকিব, তেতিয়াহ'লে তেওঁ চিন্তাত ব্যতীত হৈ 7 দিন নালাগে 2 দিন আগতেও যাবলৈ আছে। ল'ৰা ছোৱালী কি হ'ব, খাবলৈ পালোঁ নাপালোঁ, এইখিনি চিন্তাত মাটি বাৰী ভাগ কৰি দিলোঁ নে নিদিলোঁ। কিন্তু মহাৰাজ পৰীক্ষিতে ভাগৱতৰ মাৰ্গত ভক্তজনৰ চিন্তা কেনেকুৱা হ'ব লাগে সেইটো শিকাইছে। চাওকচোন, এজন ব্যক্তিয়ে মৃত্যুৰ বাবে অভিশাপ পাইছে, মহাৰাজ পৰীক্ষিত, আৰু সেই অভিশাপটোকো এলাপেচা কথা নহয়, মৰিবলৈ হাও পাইছে, আমি যে কওঁ হাও দিছে বুলি। আৰু মৰিবলৈ অভিশাপ দিয়াৰ পাছতো মহাৰাজ পৰীক্ষিতে কি বুলি ভাবিছে? হীৰামে গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলোঁ ঋষি শাপ, জানন্ত বিফলে মৰে সন্তৰ সন্ততি, সাপ দিয়াই উপজাইলা মুৰবীৰ কটি। যেতিয়া মহাৰাজ পৰীক্ষিতে মৰিবলৈ অভিশাপ পাইছে, তেওঁ সাধাৰণ মানুহ হিচাপত ভাবিব লাগিছিল কি, এই ঋষি শৃংগী কোন মোক অভিশাপ দিবলৈ, এইবিলাক কোৱা কথা মই বিশ্বাস নকৰোঁ, মই আৰু জীয়াই থাকিম, সেইবিলাক অভিশাপত মোৰ গুৰুত্বতা নাই। কিন্তু মহাৰাজ পৰীক্ষিতে দেখুৱাইছে, কি বুলি কৈছে? গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, যে মই এই মনুষ্য জন্মটো পাইছিলোঁ ভগৱন্তক ভজনা কৰি, এই ঘূৰি থকা জন্ম মৃত্যু জৰা ব্যাধি চক্ৰটোৰ পৰা উদ্ধাৰ হৈ যাবলৈ। কিন্তু আজিলৈকে মই কি কৰিলোঁ? এই ৰাজ্যভোগৰ নামত, গৃহভোগৰ নামত জীৱনৰ আধাখিনি, প্ৰায় সৰ্বোচ্চ সময় মই পাৰ কৰি দিলোঁ। গৃহ অন্ধকূপ, অন্ধকাৰ কোঠাৰ লগত তুলনা কৰিছে, যে ভোগৰ নামত মই সেই গৃহ অন্ধকূপতেই ব্ৰতী হৈ থাকিলোঁ। কিন্তু এতিয়া চাওক, কৃষ্ণৰেহে কৃপাতেহে পাইলোঁ ঋষি শাপ। ধেমালি কথা নহয়, মৰিবলৈ অভিশাপ পাইছে, আৰু সেই মৰিবলৈ পোৱা অভিশাপটোক কৃষ্ণৰ কৃপা বুলি কৈছে। আমি কৃষ্ণৰ কৃপা বুলিলে সাধাৰণতে কি বুজোঁ? যে আগদিনা শৰাইখন দিলোঁ, এমাহৰ ভিতৰতে ফল পালোঁ, এয়া কি ঈশ্বৰৰ কৃপা? নহয়, ঈশ্বৰ কৃষ্ণই তেনেদৰে কৃপা নকৰে। ঈশ্বৰ কৃষ্ণই কৃপা কৰিবলৈ হ'লে সংসাৰৰ প্ৰতি বিৰক্তি উপজায়। আপুনি টাউনলৈ ওলাই গৈছিলে, ওলাই যাওঁতে আপোনাৰ পাছে পাছে ভিক্ষাৰী এজন গৈ সুধিলেগৈ, বোলে দাদা বা বাইদেউ 10 টকা এটা দিয়কচোন। আপুনি ভাবিলে এই দিনটোলৈ ওলাই আহিছোঁ, এইজনে মোক পইচা বিচাৰি যাত্ৰা নষ্ট কৰিবলৈ আহিছে, এই পইচা নাই যোৱা, সেই বুলি কৈ লাহেকৈ কাষৰ দোকানখনলৈ গুচি গ'ল। আৰু দোকানখনত যেতিয়া ইখনতো সোমালে, তেওঁ পাছ লৈ পেলাই আপোনাৰ পাছ পালেগৈ। তাৰপৰা কৈছে, বোলে দাদা 10 টকা এটা দিয়কচোন, বা বাইদেউ 10 টকা এটা দিয়কচোন। আপুনি ভাবিলে যে এইটোৱে এইখিনিত চাগে পিছ নেৰিব, মই অকণমান আঁতৰৰ পৰাই দোকানৰ ঘৰৰ বজাৰকেইটা কৰোঁগৈ, সেই বুলি কৈ আপুনি ৰিক্সাখন মাতি লাহেকৈ আঁতৰৰ দোকান এখনলৈ যাব ল'লে। তাতো আপোনাৰ ভিক্ষাৰীজনে পাছ নেৰিলে, যে দাদা 5 টকা হ'লেও অন্ততঃ দি থৈ যাওকচোন, মই চাহ একাপ খাব পাৰিম। তেতিয়া আপুনি অস্বস্তি অনুভৱ কৰিবনে? নিশ্চয়কৈ কৰিব। আৰু সেই অস্বস্তি অনুভৱ কৰিলে তেওঁৰ পৰা পাছ এৰাবলৈ আপুনি 10 টকাৰ ঠাইত 20 টকা থাকিলে 20 টকাটোও দিব, মুঠতে তই মোৰ পাছটো এৰ। ঠিক তেনেদৰে ভগৱন্তকো এইকাৰণেই বিচাৰিব নালাগে, ভগৱন্তই জানে, ভগৱন্তই আপুনি মই এইটো জন্মত কি কৰিছোঁ সেইটোৱেই নহয়, আপুনি মই পাৰ কৰি অহা হাজাৰ হাজাৰ জন্মত কি কৰি আহিছোঁ, চব ডাটা তেওঁৰ ওচৰত জমা আছে।
গতিকে তেওঁক বিচৰাৰ প্ৰয়োজন নাই। ভক্তজনে বৰ এটা সাধাৰণ কথাত বিশ্বাস কৰি নিজৰ জীৱনটো যাপন কৰে। কলিযুগত ভক্ত আৰু অভক্ত চিনিবলৈ সেইখিনিতেই পাৰ্থক্য। চাবচোন, ভক্ত হ'লে তেওঁ উজুতিটো খাওঁতে খুন্দাটো খাওঁতে তেওঁৰ মুখৰ পৰা নাম ওলাব, আৰু যদি তেওঁ অভক্ত হয় তেতিয়াহ'লে কি ওলাব? গাঁৱলীয়া মাত এটা ওলাব। আৰু যদি মই 12 স্কন্ধ ভাগৱতো মোৰ কণ্ঠস্থ আছে, খুন্দাটো খাওঁতে উজুতিটো খাওঁতে যদি গাঁৱলীয়া শব্দ এটা ওলাইছে, তেতিয়াহ'লে জানিব লাগে মই যিখন আচৰণ কৰি আছোঁ এইখিনি আমাৰ থলুৱা ভাষাত কি বুলি কয়? ভেকু ভাওনা বুলি কয়। তাৰ কোনো অৰ্থ নাই। সেইকাৰণে সেইখিনি সময়তে অনুতপ্ত হ'ব লাগে যে মই কিয় ভগৱন্তক স্মৰণ কৰিব পৰা নাই। আৰু গতিকে ভগৱন্তক সেইকাৰণেই বিচাৰিব নালাগে, ভগৱন্তই সেইজনকহে পটককৈ দিয়ে যিজনৰ পিছ এৰাব বিচাৰিছে। কিন্তু আপুনি মই সংসাৰৰ বস্তু এটাৰ কাৰণেতো ভগৱন্তক এৰিলে নহ'ব। তেতিয়াহ'লে এই সংসাৰ গৰ্তত দিনক দিনে পাৰ হৈ গৈ থাকিম। এতিয়া মনলৈ আহিব পাৰে, এই মানুহ হৈ জন্ম লাভ কৰিছোঁ, কি ইমান কথা চিন্তা কৰি থাকিবলৈ আছে, ভোগ কৰিব লাগে আৰু জীয়াই থাকিব লাগে। কিছুসকলে ভাবে হয় ভোগ কৰিব লাগে, কিন্তু ভাল বস্তু ভোগ কৰিব লাগে, যিবিলাক ভোগে জীৱক ঊৰ্ধ্বগামী কৰায়, উন্নতিৰ শিখৰলৈ আধ্যাত্মিক উন্নতি প্ৰদান কৰে, চিন্তা শক্তি শুদ্ধ কৰে, দৃষ্টিকোণ শুদ্ধ কৰে, মানসিকতা শান্ত কৰে, সেইবিলাক ভোগ কৰিব লাগে। যেনেদৰে ভগৱন্তৰ নাম কীৰ্তন কৰি পোৱা আনন্দ, ভগৱন্তত অৰ্পিত দ্ৰব্য গ্ৰহণ কৰি পোৱা আনন্দ, ভগৱন্ত ভক্তসকলৰ সংগত বহাৰ আনন্দ, সেইখিনি ভোগ কৰিব নালাগে যিবিলাক ভোগে জীৱক পতিত কৰায়। আপুনি মই চাওকচোন, ঈশ্বৰৰ ওচৰত এইকাৰণেই কৃতজ্ঞ যে ঈশ্বৰে আপোনাক মোক যিটো মনুষ্য শৰীৰ দিছে, এই মনুষ্য শৰীৰটোক কিন্তু পোনপ্ৰথমতে আপুনি মই পোৱা নাই। স্থাৱৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষ্যকম কুৰ্মাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চলক্ষঞ্চ বকুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। প্ৰথম গছ গছনি ইত্যাদি শৰীৰত 20 লাখ বাৰ। ভাবি চাওকচোন, গছ গছনি শৰীৰতো প্ৰাণ শক্তি থাকে বুলি বিজ্ঞানে 19ৰ দশকতহে প্ৰমাণ কৰিছে। কিন্তু আমাৰ শাস্ত্ৰত সেই তথ্য আগৰে পৰা আছে। গছ গছনিতো প্ৰাণ শক্তি থাকে। সেই গছ গছনিবিলাকত আপুনি মই 20 লাখ বাৰ অহা যোৱা কৰি আছোঁ। তাৰ পাছত যেতিয়া তেওঁ তুলসী বৃক্ষৰূপত জন্মগ্ৰহণ কৰিবলৈ পায়, আৰু সেই বৃক্ষজোপাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়া সেই জলজযোনিৰ পৰা তেওঁ উত্তীৰ্ণ হয়, সেই স্থাৱৰযোনিৰ পৰা তেওঁ উত্তীৰ্ণ হয় জলজযোনিলৈ, অৰ্থাৎ জলত বাস কৰা জীৱসমূহৰ শৰীৰলৈ। আৰু সেই জলত বাস কৰা জীৱসমূহৰ শৰীৰত জলজম নৱলক্ষ্যকম 9 লাখ বাৰ অহা যোৱা কৰিব লগা হয়। আৰু যেতিয়া তেওঁ সেই জলত থকা জীৱসমূহৰ ভিতৰত শংখযোনি প্ৰাপ্ত কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় উভচৰ যোনিলৈ, কুৰ্মাঞ্চ নৱলক্ষঞ্চ। আৰু সেই পুনৰ উভচৰ যোনিত 9 লাখ বাৰ অহা যোৱা কৰাৰ পাছত যেতিয়া কাছৰ শৰীৰ প্ৰাপ্ত কৰে, আৰু সেই কাছটোৱে যেতিয়া স্বাভাৱিক মৃত্যু লাভ কৰে, এনে নহয় যে কোনোবাই তাক কাটি বাছি খাই পেলালে, সি স্বাভাৱিক মৃত্যু যেতিয়া পাব, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীকুললৈ। দশলক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ পক্ষী ৰূপত জন্মগ্ৰহণ কৰাৰ পাছত যেতিয়া অন্তিম জন্মত ময়ূৰ পক্ষী ৰূপত জন্মগ্ৰহণ কৰে, আৰু সি যেতিয়া স্বাভাৱিক মৃত্যু পায়, তেতিয়া সেই জীৱৰ উত্তীৰ্ণ হয় পশুকুললৈ। ত্ৰিঞ্চলক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ তেতিয়া পশু শৰীৰত অহা যোৱা কৰিব লগা হয়। আৰু সেই পশু শৰীৰটো যেতিয়া গু শৰীৰ প্ৰাপ্ত কৰে, অৰ্থাৎ গৰুৰ, আৰু সেই গৰুৱে যেতিয়া স্বাভাৱিক মৃত্যু পায়, তেতিয়াহ'লে সেই জীৱ উত্তীৰ্ণ হয় মনুষ্যকুললৈ। চতুৰ্লক্ষঞ্চ বানৰা, যে বনত বাস কৰা নৰৰ ৰূপত সেই জীৱই জন্মগ্ৰহণ কৰিব লগা হয়। আৰু ইয়াৰ পাছতহে কিন্তু ততঃ মনুষ্যতাং প্ৰাপ্য, তাৰ পিছত মনুষ্য হোৱাৰ সুযোগ কণ পায়, ততঃ কৰ্মাণি সাধয়েৎ, তাৰ পাছত সুযোগ কণ পায় ভগৱন্তক ভক্তি কৰাৰ, ভগৱন্তক জনাৰ। তেতিয়াহ'লে আপুনি মই ভাবি চাওকচোন, এবাৰ নহয় 84 লাখ যোনি অতিক্ৰম কৰি আহি মনুষ্য শৰীৰটো পোৱা গৈছে। গতিকে যিজনে ভাবি আছে এই খাব লাগে ব'ব লাগে জীয়াই থাকিব লাগে, সেই সিদ্ধান্তটো কাৰ? পশুৰ। আহাৰ ভয় নিদ্ৰা মৈথুনন চৈব সামান্য মেতত পশুভি নৰা নাম, যে আহাৰ নিদ্ৰা ভয় মৈথুন ইত্যাদি ক্ৰিয়াৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত অকণো পাৰ্থক্য নাই। সিহঁতে খালি য'তে ত'তে আহাৰ ভোজন আদি কৰে, মানুহে খালি অকণমান আৱৰণিৰ ভিতৰত কৰে, পাৰ্থক্য মাত্ৰ সিমানেই। কিন্তু গতিকে এই চিন্তাটো কৰিবলৈ আমি মনুষ্য জনমত সুযোগটো পাওঁ যে হয় কেৱল ভোগৰ নিমিত্তেই জীৱনটো নহয়,
এতিয়া যদি মই ভাবি আছোঁ যে এইবিলাক সাধু কথা ভগৱান নাই, কাৰণ এইখিনি কথা এইকাৰণেই কোৱা প্ৰয়োজন, আপোনাসৱৰ অন্তৰত ভক্তি আছে, সেইবাবে আপোনাসৱ নামঘৰলৈ আহিছে। কিন্তু ইষ্ট মিত্ৰ কুটুম্বত নিজৰ জীৱনটোত এনেকুৱা কোনোবা এজনো লগ পাব পাৰে নহয়, এই যে ইমান নামঘৰ নামঘৰ ভগৱান ভগৱান কৈ থকা ভগৱান যে আছে তাৰ কি প্ৰমাণ? ভগৱান ইমান এটি শ্ৰেষ্ঠ বস্তু আপুনি মই খালী চকুৰে দেখিব নোৱাৰোঁ। চেনীৰ মিঠা সোৱাদটো কোনোবাই দেখুৱাই দিব পাৰিব নি? নোৱাৰে, নহয়নে? তাক নিজেই আস্বাদন কৰিব লাগিব, নিজেই টেষ্টটো ল'ব লাগিব, তেতিয়াহে তেওঁ গম পাব। ঠিক তেনেদৰে শ্ৰীৰাম হৰি কথা কথনত, হৰি কথা চিন্তনত, হৰিৰ চৰিত্ৰ শ্ৰৱণত, যতে ক আনন্দ আছে ভজিলে জানিবা পাছে, কিবাৰ কহিব মহত। যে হৰি কথা কথনত, হৰি কথা চিন্তনত, হৰি কথা শ্ৰৱণত যি আনন্দ আছে তাক ভজিলেহে গম পোৱা যায়। গতিকে নিজকে আমি প্ৰস্তুত কৰিব লাগিব সেইসকল লোকক প্ৰত্যুত্তৰ দিবলৈ। মৰাৰ পাছত আপুনি মই যদি গমো পাওঁ যে ভগৱান বোলে একো নাই, তথাপি আপোনাৰ মই বহুত লাভত আছোঁ। কেনেকৈ লাভত আছোঁ? গোটেই জীৱনচোন সেইজনা ভগৱানৰ নামতে এই নাম অনুষ্ঠান, এই ভাগৱত, এই জন্মাষ্টমী ইত্যাদি ইত্যাদি অনুষ্ঠানবিলাক পাতোঁতে যাওঁতে কৰোঁতে খাওঁতে আনন্দতেই পাৰ হৈ গ'ল, আমি দুখ নাপালোৱেই। কিন্তু যিজনে গুৰু গোসাঁই একো নাই বুলি বহি আছে, মৰাৰ পাছত যদি গম পাবলৈ হয় বুলি কিবা এটা আছে, সেইজনৰ গতিটো তেতিয়াহ'লে কি হ'ব? সেইকাৰণে কিছুমান কথা সৰলতাৰে মানি লোৱাটো প্ৰয়োজন। তাৰ বাবে প্ৰমাণ আপুনি মই নিজেই, যে আপুনি যেতিয়া শুই থাকে, শুই থকা সময়ত যদি আপোনাক মাতিলে বোলে হেৰি উঠকচোন, তেতিয়াহ'লে আপুনি ভাবি চাওকচোন, আপুনিতো শুই আছিলে, আপোনাক মতা শব্দটো তেতিয়াহ'লে কোনে শুনিলে? শুনিলে কাৰণে আপুনি সাৰ পালে। আৰু যদি আপুনি সাৰ পাই আছিলে তেতিয়াহ'লে শুই আছিল কোন? সৰু ল'ৰা এটাকো যদি গা ভাল নাইকিয়া হৈ থাকোঁতে কোনোবা এজনে সোধে যে বোপাই গাটো ভাল আছনে, তেতিয়া ল'ৰাটোৱে কি বুলি কয়? যে আজি দুদিনমানৰ পৰা মোৰ গাটো অকণমান বেয়া। তেওঁ শাস্ত্ৰ নপঢ়িলেও কি বুলি কয়? মোৰ গাটো বুলি কয়, মই বেয়া বুলি কেতিয়াও নকয়। মানে আমি কোনোবাখিনিত এইটোৱে প্ৰকাশ কৰোঁ, মোৰ গাটো, অৰ্থাৎ মোৰ শৰীৰটো আৰু মই এই দুটা বেলেগ বস্তু। নাক কাণ চকু মুখ ভৰি হাত এইখিনি মোৰ বুলি ক'ব পাৰোঁ, কিন্তু মই কোন? চকুটোতো মই নহয়, নাকটোতো মই নহয়, মনটোতো মই নহয়, কাৰণ মনে কয় এটা, মই বিচাৰোঁ এটা। তেতিয়াহ'লে মই কোন? সেই মইটোক জনাৰ পথটোৱে হৈছে ভাগৱতৰ মাৰ্গ। সেইকাৰণে মহাৰাজ পৰীক্ষিত চিন্তাত পৰিছিল যে মোৰ ওচৰত মাত্ৰ আৰু 7টা দিন আছে, এই 7টা দিনতে যদি মই নিজক চিনিব নোৱাৰোঁ, ঈশ্বৰৰ ওচৰলৈ উভতিব নোৱাৰোঁ, তেতিয়াহ'লে আকৌ কি কৰিব লাগিব? এই ৰিটাৰ্ণ হৈ 84 লাখ জনীলৈ উভতি আহিব লাগিব। এই কেতিয়াবা দেখেনে? আপোনাৰ চাবচোন নামঘৰত দবাকোপ মাৰোঁতে বা তাল বজাওঁতে, শংখ বজাওঁতে, ভগৱানৰ নামত জয়ধ্বনি দিওঁতে, কেতিয়াবা চাবচোন গাঁৱত বা পদূলিতেই মূৰতে কিছুমান কুকুৰ মেকুৰীও একেলগে চিঞৰে। আকৌ কেতিয়াবা আপুনি ওলাই গ'লে লক্ষ্য কৰিবচোন, কিছুমান কুকুৰ মেকুৰী তাৰ মাজত এনেকুৱা থাকে যে মানুহজন গৈ আছে, মানুহজনক তেওঁ আক্ৰমণ নকৰে, নুভুকেও, কিন্তু মানুহজনলৈ একান্ত মনে চাই পেলাই বহি থাকে। সেই কুকুৰ মেকুৰীবিলাক কোন বাৰু? ভাগৱত ভাষ্যত তাৰ উত্তৰ দিয়া হৈছে। সেই কুকুৰ মেকুৰীবিলাক সাধাৰণ জীৱ নহয়, সেই জীৱসকল পূৰ্বজন্মত বহু জ্ঞানী মানুহ আছিল, কিন্তু তেওঁলোকে যথাসময়ত ভগৱন্তক ভজনা নকৰিলে, সেইকাৰণে সেই কুকুৰ মেকুৰীৰ জীৱন পাইছে। আৰু পোৱাৰ লগত কি হৈছে? যেতিয়াই ভগৱন্তৰ নামৰ জয়ধ্বনি শুনে, তাৰ লগতে নিজৰ শব্দটো যুক্ত কৰি চিঞৰি গতি পাওঁ বুলি সিহঁতিও চিঞৰিবলৈ আৰম্ভ কৰে। আৰু মানুহলৈ চাই যিবিলাক কুকুৰ মেকুৰী বহি থাকে, তেতিয়াহ'লে জানিব সেই জীৱবিদ্যাই নিজৰ ভিতৰত এইটো অনুতাপ প্ৰকাশ কৰে যে চাওক তেওঁ কিমান ভাগ্যৱান যে মানুহ হৈ জন্ম লাভ কৰিব পাৰিছে, আৰু মানুহ হৈ ভগৱন্তক ভজনা কৰাৰ সুযোগ কণ পাইছে, আৰু মই মানুহ হৈ পেলাইও এতিয়া কুকুৰ হৈ ইয়াত ঘূৰি ফুৰিব লগা হৈছে, মই গতি পোৱা নাই। গতিকে তেনেকুৱা এটা স্থিতি যাতে আপুনি মই পাবলগীয়া নহয়, সেইবাবেই কি ভাগৱত। সেই ভাগৱত আপোনাৰ মোৰ কাৰণে সকাম নিকাম খাবলৈ সুখদেৱে কিন্তু এইখন ধৰালৈ অনা নাছিল। এইটো কথা বেলেগ যে আপোনাৰ গৃহত মংগল কামনা কৰি আপুনি ভাগৱত 1 অধ্যায়, গীতা 1 অধ্যায় পাঠ কৰাইছে, সেইটো আমি ভুল বুলি ক'বলৈ যোৱা নাই। কিন্তু কেৱল সকাম নিকাম খাই থাকিবৰ কাৰণে কিন্তু ভাগৱত নহয়। কাৰণ বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা
প্ৰচাৰিলা সুকে। বৈকুণ্ঠৰ শাস্ত্ৰ আনি ভাগৱত মানুহে লিখা এখন গ্ৰন্থ নহয়, ভাগৱত স্বয়ং বৈকুণ্ঠ। বৈকুণ্ঠ কোনখন? এতিয়া আমি বৈকুণ্ঠলৈ আগবাঢ়ি যাম। সেই বৈকুণ্ঠৰ শাস্ত্ৰ আনি মহামণি শুকদেৱে সংসাৰী লোকক কৃপা কৰি, সংসাৰ মানে কি? অনবৰত ঘূৰি ফুৰা। এতিয়া চাবচোন, সকামতেই হওক নিকামতেই হওক আমি অনবৰত ঘূৰি ফুৰিছোঁ। এই যে ঘূৰি ফুৰিছোঁ, আজি সুখ কাইলৈ দুখ, কাইলৈ সুখ পৰহিলৈ দুখ, এই চক্ৰটোৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজনীয়তা আছে। তেতিয়া আমি প্ৰকৃত আনন্দ পাম। আৰু সেই প্ৰকৃত আনন্দৰ একমাত্ৰ আশ্ৰয় হৈছে ভগৱন্ত কৃষ্ণত। সেইকাৰণে ভগৱান কৃষ্ণৰ ৰূপ তিনিটা বুলি ভাগৱতে প্ৰকাশ কৰিছে। স্বৰূপ কিন্তু ভগৱানৰ ঢেৰ আছে। যেনেকৈ আপোনাৰ মোৰ ৰূপ হৈছে এটা, যিটো চকুৰে দেখিছোঁ। স্বৰূপ আকৌ বেলেগ বেলেগ থাকে। নামঘৰত থকা সময়ত এটা স্বৰূপ, ঘৰত থকা সময়ত এটা স্বৰূপ, নিজৰ কামত থকা সময়ত এটা স্বৰূপ, আৰু আত্মীয় স্বজনৰ সৈতে অকণমান তৰ্কাতৰ্কি কৰোঁতে এটা স্বৰূপ, নহয়নে? ৰূপ কিন্তু এটা, ৰূপ যিটো আপুনি মই এতিয়া দেখিছোঁ। ঠিক তেনেদৰে ভগৱানৰ ৰূপ কিন্তু তিনিটা। সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। যে ভগৱান কৃষ্ণৰ ৰূপ তিনিটা কি কি? সচ্চিত আৰু আনন্দ। যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল। বোলে কেনেকৈ বিচাৰি পাম? প্ৰমাণ কি? এতিয়া গাইজনীৰ পৰা যেতিয়া আপুনি গাখীৰকণ খীৰাই আনে, গাখীৰকণত যদি আপোনাক কয় ইয়াত ঘিউ ক'ত আছে দেখুৱাই দিয়কচোন, আপুনি মই পাৰিমনে? ঘিউকণক খীৰাই অনা গাখীৰকণত দেখুৱাই দিব? পাৰিম, যদি আমি তাৰ সঠিক পদ্ধতিটো জানো। গাখীৰৰ পৰা কিদৰে ঘিউ প্ৰস্তুত কৰিব পাৰি সেই পদ্ধতিটো যদি জানো, তেতিয়া আমি গাখীৰতে ঘিউ দেখুৱাই দিব পাৰিম। কিন্তু যদি পদ্ধতিটো নাজানো, তেতিয়া গাখীৰত ক'তা ঘিউ? সেইবুলি বিচাৰি থাকিলে আমি পাম জানো? ঠিক তেনেদৰে ভগৱন্ত সকলোতে আছে। তেওঁক বিচৰাৰ পদ্ধতিটো হৈছে ভক্তি। ভক্তিৰে আমি বিচাৰি ল'ব পাৰোঁ। কিছু লোকে যে কয় এই ভগৱান ক'ত আছে চাওঁ, দেখুৱাই দিব লাগিব। ঠিক আছে, দেখুৱাবলৈ তেওঁৰ অন্তৰত সেইকণ ধৈৰ্য আছেনে নাই সেইটো মই নিজকে সুধিব লাগিব। কাৰণ পোনপ্ৰথমতে কোনোবা এজন ব্যক্তিয়ে অ আ ক খ নিশিকাকৈ মেট্ৰিকটো পাছ কৰিব নোৱাৰে, নহয়নে? তাৰ কাৰণে শ্ৰেণীসমূহ পাছ কৰি যাব লাগিব। গতিকে ভক্তিত যিসমূহ স্তৰ আছে সেই স্তৰসমূহ পাৰ কৰাৰ পাছতহে তেওঁ সেই ভগৱন্তক অনুভৱ কৰিব পাৰিব। আৰু সেই ভগৱানক অনুভৱ কৰাটো প্ৰয়োজন কিয়? ভগৱন্তই তিনিটা স্বৰূপে কৈছে। কাৰণ তেওঁ সৎ। যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছে, আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে, আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াই থাকিব। গতিকে আপুনি মই ভৱিষ্যতেও অতীততো বৰ্তমানতো তেওঁৰ হাতখন হেৰাব বুলি চিন্তা কৰিব নালাগে। তেওঁ যিহেতু সদা বিৰাজমান, সেইবাবে তেওঁক কোৱা হৈছে সৎ বুলি। চিত, নিজৰ আটাইতকৈ আত্মীয়জনকো কিবা এটা কামত যেতিয়া সহায় কৰিবলৈ কোৱা হয়, তেতিয়া তেওঁ যদি ভাগৰত থাকে তেতিয়াহ'লে কয় মই নোৱাৰোঁ দেই, বেলেগক কওক। কিন্তু ভগৱান কৃষ্ণ তেনেকুৱা নহয়। ভক্তজনী শুদ্ধ অন্তঃকৰণে তেওঁক কিবা এটা কয় তেতিয়া ভগৱন্তই শুনে। আৰু শুনাৰ অৰ্থ এইটো নহয় যে মই ধন যক যি বিচাৰি ভগৱানৰ ওচৰত শৰাই দিছোঁ, চাকি জ্বলাইছোঁ, ভগৱানে সকলো দিব। ভগৱানে আপোনাক মোক নিজৰ কৰ্মফল অনুসাৰে যিটো পাব লাগে সেইটোহে দিব। তাৰ 1% বেছিও নিদিয়ে, তাৰ 1% কমো নিদিয়ে। তাৰ বাবদ লাগিলে মই শিলতে মূৰটো আচাৰি নিদিওঁ কিয়? কাৰণ ভগৱন্ত বহুত কিছুমান ষ্ট্ৰিক্ট ৰুল ৰেগুলেশ্যনত চলে। ভগৱন্তই কেতিয়াও ৰুল ৰেগুলেশ্যন নীতি নিয়ম ভংগ নকৰে। নীতি নিয়ম ভংগ কৰা জীৱ একমাত্ৰ মনুষ্য। বাঘ সিংহয়ো নীতি নিয়ম ভংগ নকৰে। কেনেকৈ? সিংহটোৱে চাবচোন, তাক আপুনি আৰু ক্ৰীম বাটাৰ লগাই ঘাঁহকেইডাল দিয়কগৈ, সিংহটোৱে কিন্তু ঘাঁহ নাখায়, নহয়নে? গৰুজনীক আপুনি আৰু ধুনীয়াকৈ মাছ মছলা দি মাছ মঙহ বনাই দিয়কগৈ, গৰুজনী এনেকৈও নাচায়। আৰু মানুহক দিয়কগৈচোন, চব খাব। গতিকে সৰ্বভক্ষী হৈ সৰ্বগমনাগমন কৰি পেলাই মনুষ্যই কেতিয়াও উন্নতিৰ শিখৰ পাব নোৱাৰে। সেইকাৰণে কিছুমান কথা আমি সময়ৰ লগতে চিন্তা কৰা প্ৰয়োজন। কাৰণ আপুনি মই জীৱনলৈ মৃত্যু কোনদিনা আহিব সেইটো বিষয়ে আমি নাজানো। ৰজা পৰীক্ষিতেতো গম পাইছিল তেওঁৰ ওচৰত মাত্ৰ 7টা দিন আছে, কিন্তু আমি নাজানো। কেনেকৈ নাজানো? কোনো গ্যাৰেণ্টি নাই। বোলে কেনেকৈ? চাবচোন, মৃত্যুৱে কেতিয়াও জীৱনলৈ মেছেজ দি, ফোন কল দি, নিউজ পেপাৰত দি পেলাই নাহে বোলে মই আপোনাৰ জীৱনলৈ গৈ আছোঁ দেই, আপুনি প্ৰস্তুত হওক। কেতিয়া কোন মুহূৰ্তত আহিব আমি সেই বিষয়ে নাজানো। এই কথাটোৰ এটা প্ৰসংগ আহে। এবাৰ ভগৱান বিষ্ণু মহাদেৱৰ ওচৰলৈ কৈলাশলৈ আহিছিল, লগত লৈ আহিলে গৰুদ্ৰক। তাৰপৰা গৰুদ্ৰক লৈ আনি ভগৱান বিষ্ণু কৈলাশৰ ভিতৰলৈ সোমাই গ'ল।
গৰুড়ক ক'লে কি এই তুমি ইয়াতে ৰোৱা দুৱাৰতে ৰোৱা মই এটা বিশেষ আলোচনা কৰি মহাদেৱৰ ওচৰৰ পৰা আহোঁ গৰুড় সেইখিনি সময়তে ৰৈ আছে তাৰপৰা খন্তেক সময় ৰৈ থাকোঁতে ইফালে সিফালে চাই দেখিলে কৈলাশত ফুলৰ ডাল এটাত বৰ ধুনীয়া চৰাই এজনীয়ে পৰি কিৰলি পাৰি আছে তাৰপৰা গৰুড়ৰ যিটো পক্ষীৰ ৰজা আছিলে স্বাভাৱিকতে তেওঁৰ মনটো তালৈ গ'ল তাৰপৰা তেওঁ আনন্দ মনেৰে চাই আছে আৰু কি সুন্দৰ চৰাইজনীয়ে বিভিন্ন খেলা কৰি আছে তেনেকুৱাতে আকৌ কৈলাশলৈ এণ্ট্ৰি মাৰিলে মহাৰাজ যম ৰজাই আহি পেলাইও দেখিলে গৰুড়ৰ সৈতে ভাল বেয়া সুধিলে আৰু সোধাৰ পাছত যম ৰজাই অকণমান বেকাকৈ সেই গছৰ ডালত পৰি থকা চৰাইটোলৈ চালে তাৰপৰা গৰুড়ই দেখিলে যে যমে যেতিয়া সেই চৰাইটোলৈ চাইছে নিশ্চয়কৈ এইটো আৰু বেছি দিন থকাটো সম্ভৱ নহয় আৰু যমৰাজ যেতিয়া ইয়ালৈ আহিছে নিশ্চয় এই চৰাইটি প্ৰাণ হৰণ কৰিবলৈকে আহিছে তাৰপৰা তেনেকৈ অকণমান তেৰা বেকাকৈ চাই যমৰাজো কৈলাশৰ ভিতৰলৈ সোমাই গ'ল তেতিয়া গৰুড়ে ভাবিলে এই ইমান সুন্দৰ অকণমানি চৰাইটোৱে ইয়াত খেলা কৰি আছে যমৰাজাই চালে যেতিয়া ইয়াৰ প্ৰাণ হৰণ কৰিবই এনেকৈ গৰুড়ৰ মনত এটা বুদ্ধি খেলালে গৰুড়ই কি কৰিলে গৰুড়ে মনৰ গতিত যাব পাৰে আমাৰ মনটোৱে যিমান স্পীডত কিবা এটা কথা ভাবে গৰুড়ৰো সিমান স্পীডত যাব পাৰে তেতিয়া গৰুড়ই কি কৰিলে পটককৈ চৰাইটো ধৰিলে আৰু ধৰি লৈ 20 লাখ যোজন দূৰত এখন ফুলৰ বাগানত চৰাইটো এৰি থৈ আহিলেগৈ আৰু ভাবিলে কি ইমান দূৰত থৈ আহিলে যেতিয়া যমে আকৌ কেনেকৈ ঘূৰি আহোঁতে চৰাইটো চকুত পৰিব তাৰপৰা আহি পেলাই সুন্দৰ আনন্দ মনে ৰৈ আছে আৰু তাৰপৰা তেনেকুৱাতে আকৌ মহাৰাজ যম কৈলাশৰ পৰা ওলাই আহিলে ওলাই আহি পেলাই আকৌ গৰুড়ক চোৱালৈকে আকৌ ৰহস্যজনকভাৱে গছৰ ডালটোলৈ চালে তেতিয়া গৰুড় বাধ্য হ'ল সুধিবলৈ মহাৰাজ আপুনি যাওঁতেও চৰাই গছজোপালৈ চাই গৈছে আহোঁতেও ইমান সন্দেহজনকভাৱে গছজোপালৈ চাইছে কাৰণটো কি কাৰণ গৰুড়ে মনতে কিৰলি পাৰি আছে ভাবিছে চাগে প্ৰাণ হৰণ কৰিম বুলি আহিলে গম পোৱা নাই এতিয়া মই ক'ত থৈ আহিলোগৈ তেতিয়া যম ৰজাই আকৌ তাৰ উত্তৰত ক'লে কি যে গৰুড় মই এটা কথাই ভাবি আহিছোঁ মই কৈলাশত সোমাওঁতে এই গছজোপাত চৰাই এটা পৰি আছিল আৰু এতিয়া ওলাওঁতে মই দেখিছোঁ কি ইয়াৰ পৰা 20 লাখ যোজন দূৰত এখন ফুলৰ বাগানত চৰাইটোক এটা সাপে খাই পেলাই নিধন কৰিলে মই এইটো কথাকে ভাবি চিন্তা কৰি আছোঁ যে এই খন্তেকতে 20 লাখ যোজন দূৰত চৰাইটো কেনেকৈ পালেগৈ কাহিনীটোৰ তাৎপৰ্য এইটো যে দেৱদূতেও নিবিচাৰক কিয় আপোনাৰ মোৰ মৃত্যুটো কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে আৰু আপুনি মই যিটো শৰীৰ ধাৰণ কৰি আছোঁ এইটোৰো মূল্য এই প্ৰাণ থকালৈকেহে আছে নহ'লে মৰাৰ পাছত চাবচোন পিন্ধি থকা অলংকাৰকেইটাও কোনে খুলি থয় আপোনাৰ বাৰে শত্ৰুজনে অলংকাৰ খুলিবলৈ নাহে কোনে খুলিব নিজৰ ঘৰৰ আত্মীয় কেইজনী কাৰণ তেওঁলোকেও জানে যে প্ৰাণ আছিলে কাৰণে এইটোৰ মূল্য আছিল প্ৰাণ গ'ল মাত্ৰ মূল্য নাই কাৰণ যিটো শৰীৰৰ অৰ্থে কৰা কৰ্মনা প্ৰাণ গ'লে খব তাহাংক নাজানা যিটো শৰীৰৰ অৰ্থে আমি ধৰ্ম ভক্ষা একো বিচাৰ নকৰাকৈ কাম কৰি আছোঁ এই শৰীৰটো কেতিয়ালৈকে মূল্য পাব যেতিয়ালৈকে প্ৰাণ আছে আৰু সেই প্ৰাণ আমাক কোনে দি আছে ভগৱন্তই দি আছে বোলে কেনেকৈ ভগৱানে দি আছে আপুনি ভাবি চাওকচোন আপুনি মই যে উশাহ নিশাহ লৈ আছোঁ কোনে লৈ আছে আপুনি মই নিজে লৈ আছোঁ বুলি ক'ব পাৰোঁ জানো হৃদযন্ত্ৰটোৱে যে কাম কৰি আছে কিডনীটোৱে যে কাম কৰি আছে বোলে অট'মেটিক চলি আছে অট'মেটিক কোনে চলাই আছে ভাবি চাওক বোলে আমি যি খাইছোঁ তাৰ পৰা শক্তি পাইছে সেই শক্তিটোক ইউটিলাইজ ব্যৱহাৰ কোনে কৰি আছে শুই থকা সময়ত যদি আমি কেনেবাকৈ বোলে উশাহ ল'বলৈ টোপনি গ'লোঁ পাহৰি থাকিলোঁ সেইজন তেতিয়া সেইখিনিতে চেটেপ কিন্তু সেইটোতো নহয় শুই থকা সময়তো আমাৰ উশাহ নিশাহ শৰীৰৰ সকলো ক্ৰিয়া চলি আছে কোনে চলাই আছে আপুনি মই যে ইয়াত বহি আছোঁ প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি আছে দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে ধেমালি কথা নে আজি যে দিনটো পালোঁ তেতিয়াহ'লে কাৰ কাৰণে পালোঁ আপুনি মইতো কিনি লোৱা নাই সেইবাবে ভগৱন্তক উপাসনা কৰিব লাগে প্ৰভু ধন্যবাদ তুমি মোক এই জীৱনটো দিয়াৰ বাবে সেইবাবে কোৱা হৈছে যে যিজনৰ গৃহত সেইজনে ভগৱন্তক চিন্তা কৰিবলৈ চুক এটাও নাই সংসাৰ আটাইতকৈ অকৃতজ্ঞ মানুহজন হৈছে সেইজন কাৰণ যিজনে ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে নহয়নে উপভোগ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে ইষ্ট মিত্ৰ পৰিবাৰে সৈতে থাকিবলৈ ইমান এখন সুন্দৰ পৰিয়াল দিছে তেওঁক চিন্তা কৰিবলৈ যদি দিনটোত 1 মিনিট সময় অকণমান নাই ভগৱন্তক চিন্তা কৰা মানে এইটোও নহয়
সন্ধ্যা লাগিল মাত্ৰ ধুনীয়াকৈ গাটো তিয়াই চাকি গছ জ্বলালোঁ, ধূপদান জ্বলালোঁ, ঘোষা এপাকি গ'লোঁ আৰু বোলে তাৰপৰা হৈ গ'ল আৰু। কিন্তু সেইখিনি সময়ত ভগৱন্তক মই মনেৰে চিন্তা কৰিলে নাই কৰা। ঘোষা পাকি গাই আছোঁ, মুঠতে সোনকালে উঠিব লাগে, চাহকণ খাব লাগে, লৰালৰি কৰি সামৰিব লাগে আৰু। সেয়াও কিন্তু ভগৱত চিন্তন নহয়। 1 মিনিটেই হওক লাগিলে, সেই 1 মিনিট কায় মন বাক্যে এক কৰি ভগৱন্তক চিন্তা কৰা প্ৰয়োজন যে হয় প্ৰভু ধন্যবাদ। ধন সম্পত্তিত দিলে যে ভগৱন্তক ধন্যবাদ দিব লাগে সেইকাৰণে নহয়, আমি জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ বাবে তেওঁৰ ওচৰত ঋণী। কাৰণ চাওকচোন, পিতৃ মাতৃয়ে সন্তান জন্ম দিয়ে নহয়নে? যেতিয়া পুৰুষ আৰু স্ত্ৰী ৰূপত দুটা শৰীৰে অন্ন গ্ৰহণ কৰে, সেই অন্নৰ উৎপত্তি ক'ৰ পৰা হয়? বসুমতীৰ পৰা, মাটিৰ পৰা নহয়নে? মাটিৰ পৰা অন্ন উৎপন্ন হৈছে আৰু তাক স্ত্ৰী পুৰুষ ৰূপী দুটা শৰীৰে ভক্ষণ কৰিছে। আৰু সেই ভক্ষণ কৰাৰ পাছত অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য বা শুক্ৰ। আৰু সেই শুক্ৰ আৰু স্ত্ৰী ৰজৰ মিলনত নতুনকৈ এটা জীৱ শৰীৰ সৃষ্টি হৈছে নহয়নে? আৰু সেই জীৱ শৰীৰটো মাতৃগৰ্ভত বিকাশ পাইছে আৰু নিৰ্দিষ্ট সময়ৰ পাছত সি ভূমিষ্ঠ হৈছে। তাৰপাছত সি শিশুকাল পাৰ কৰিছে, তাৰ পৰা সি বাল্যকাল পাৰ কৰিছে, তাৰ পৰা সি যুৱককাল পাৰ কৰিছে, তাৰ পৰা সি প্ৰাপ্তবয়স্ক হৈছে, তাৰ পৰা তেওঁ বৃদ্ধ হৈছে। বৃদ্ধ হোৱাৰ নিৰ্দিষ্ট বয়সৰ পাছত তেওঁ কি হৈছে? মৃত হৈছে। আৰু মৃত হৈ ক'লৈ গৈছে? অন্ন ৰূপত ক'ত উৎপন্ন হৈছিল? মাটিত। আৰু ইমান দীঘলীয়া যাত্ৰা কৰি সেই সময়ত ক'লৈ গ'ল? মাটিলৈকে গ'ল, লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ। তেতিয়াহ'লে এই শৰীৰটোৰে আমি কৰ্ম কৰাৰ আগমুহূৰ্তত এইটো চিন্তা কৰা প্ৰয়োজন, মই যে ভক্ষা ভক্ষ গমনাগমন একো বিচাৰ কৰা নাই, এইটোৱে মোক সময়ত লগ দিবনে নিদিয়ে? কাৰণ এইটোৱেই জীৱন নহয়। মৃত্যুৰ জৰিয়তে আমি আকৌ এটা দীঘলীয়া যাত্ৰা কৰিব লগা হয়। বোলে এইবিলাক কথা কোনে কৈছে? কোনে দেখিছে? কিছুসকলৰ যুক্তিবাদী মনটোৱে অকণমান ক'ব পাৰে যে এইবিলাক কথা শাস্ত্ৰত কৈ থকা সাধু কথাহে, কোনে দেখিছে? এতিয়া ইয়াত উপস্থিত থকা আপোনাসৱক যদি আমি প্ৰশ্ন কৰোঁ যে আপোনাসৱে কোনজনে দেখিছে যে বিষ খালে মানুহ মৰে? আমি কোনেও ক'ব নোৱাৰোঁ। ইয়াত উপস্থিত জীয়াই থকা ব্যক্তি কোনো এজনে ক'ব নোৱাৰে যে বিষ খালে যে মানুহ মৰে। সেইটো মই অনুভৱ কৰি নিজেই দেখিছোঁ। বিষ খালে যে মানুহ মৰে সেইটো আমাক বিশেষজ্ঞ এজনে ক'লে নহয়নে, যে এই দ্ৰব্যটো বিষাক্ত বস্তু, এইটো খালে মানুহজন মৰে। আৰু সেই উপদেশক আমি বিশ্বাসত গ্ৰহণ কৰিছোঁ নহয়নে? সেইকাৰণে যিসমূহ বিষাক্ত দ্ৰব্য সেইখিনি আমি নোখোৱাকৈ আছোঁ। যেতিয়া সংসাৰী লোক এজনৰ কথাকে আমি বিশ্বাসত কৰিব পাৰোঁ, যিসকল মহাপুৰুষে ঈশ্বৰৰ অংশে আৱিৰ্ভাৱ হৈ এইখিনি তথ্য আমাক দি থৈ গ'ল, সেইখিনিক বিশ্বাস নকৰা কিবা প্ৰশ্ন আছে জানো? থাকিব নালাগে। মই আজিৰ পৰা এমাহ পাছত জীয়াই থাকিম নে নাথাকিম তাৰ গেৰেণ্টি নাই, কিন্তু টিভিৰ ৰিচাৰ্জটো, মোবাইলৰ ৰিচাৰ্জটোতো এমাহলৈকে ভৰাই থৈছোঁ নহয় জানো? এতিয়া মোবাইলটোকে যেতিয়া ইমানকণ বিশ্বাসত কৰিছোঁ, ভগৱানকো অকণ বিশ্বাস কৰাটো প্ৰয়োজন। সেইকাৰণে ভক্তজনে আমি কি ক'ব বিচাৰিছিলোঁ যে এটা সাধাৰণ কথাত বিশ্বাস কৰি জীৱনটো যাপন কৰে। কি কথা? নিজে ইচ্ছা কৰি যদি আমি বস্তুটো পাই গৈছোঁ, নিজে মনে ভাবি যদি আমি মনে ভবাটোকে পাইছোঁ, তেতিয়াহ'লে সেইটো ভগৱন্তৰ কৃপা যে মই যিটোকে ভাবিছোঁ ভগৱন্তই মোক দিছে। কিন্তু ইচ্ছা কৰাৰ পাছতো যদি পোৱা নাই, তেতিয়াহ'লে সেয়া ভগৱন্তৰ ইচ্ছা বুলি ভক্তজনে গ্ৰহণ কৰে। এই কণা ভগৱানটোৱে মুখে দেখিলে বুলি তেওঁ কেতিয়াও গালি নিদিয়ে। ভক্ত আৰু অভক্ত সংসাৰত এই দুই প্ৰকাৰৰ ব্যক্তিয়েই থাকে। পাৰ্থক্য কোনখিনিত? কলিযুগত ভকত চিনি পাবলৈ বৰ টান নহয়নে? এতিয়া আপোনালোকৰ সন্মুখতে ধুনীয়াকৈ ফুট চুট লৈ কাপোৰ কানি পিন্ধি আমি বহি আছোঁ। ইয়াৰ পাছত গৈ কেইখন ধাবাত সোমামগৈ, আপোনালোকে দেখিব জানো? নেদেখে নহয়নে? ঠিক তেনেদৰে মই আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, কিন্তু ভগৱন্তক ঠগাটো সম্ভৱ নহয়। সেই ভয়কণ মনত লাগে। আপুনি মই ঘৰত ধন সম্পত্তি সুৰক্ষা কৰিবলৈ ঘৰত এটা CC কেমেৰাহে লগাই থৈছোঁ, ভগৱানে 14টা CC কেমেৰাৰ লগত লগাই দিছে। নেত্ৰত আদিত্য, নাসিকাত অশ্বিনী কুমাৰ, বাক্যত অগ্নি, জিহ্বাত বৰুণ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, বুদ্ধিত বাসুদেৱ, গুহ্যত মিত্ৰ। কাণেৰে কি কি শুনিছে? সময়ত সকলো হিচাপ দিব লাগিব। নাকেৰে কি কি গোন্ধ লৈছিল? সময়ত সকলো হিচাপ হ'ব। মুখেৰে কি কি কৈছিল? সকলো হিচাপ হ'ব। জিভাই কি কি সোৱাদ লৈছিল? সকলো হিচাপ হ'ব। আপুনি মই হাত সাৰি যাব নোৱাৰোঁ। সমস্যাটো সেইখিনিতে। বাঘ সিংহ যেতিয়া মৰে তেতিয়া সিহঁতে পোনপ্ৰথমতেই বেলেগ এটা শৰীৰ পাই যায়,
কিন্তু মানুহে চিধাই বেলেগ এটা শৰীৰ পাব নোৱাৰে বা উৰ্ধ লোকলৈও প্ৰথমতে গ্ৰমণ কৰিব নোৱাৰে আমি চাবচোন বিহুৱে সংক্ৰান্তি আহিলে যেতিয়া এই বস্তু বয় বস্তু কিনিবলৈ যাওঁ তেতিয়া আমি সুধো যে অফাৰ কিমান আছে ঠিক তেনেদৰে মৰাৰ পাছত জমনগৰৰ পৰা অফাৰ এটা আহে এতিয়া ষষ্ঠ স্কন্ধত আমি পামগৈ সেই অফাৰটোৰ নাম কি যাতনা শৰীৰ অৰ্থাৎ সেইটো দেখিবলৈ আপোনাৰ মোৰ নিচিনা একেই হয় এই শৰীৰটোতো জ্বলাই পেলাই দাহ সংস্কাৰ কৰি দিয়া হয় তাৰপৰা জমনগৰৰ পৰা এই শৰীৰটোৰ নিচিনা আৰু এটা শৰীৰ আহে কষ্ট ভুগিব লাগিব নহয় আৰু জমৰ দুটে এনেকুৱাকৈ চুচৰাই নিয়ে বৈতৰণি পাৰ হয়গৈ মানে বোলে ইয়াত থকা চকু ভৰি পায়গৈ ইমান দ্ৰুতগতিত চুচৰাই লৈ যায় আৰু তাৰপিছত ধুই পখালি যেনেকৈ চেকা লাগিলে আমি খচি খচি ধুওঁ কাপোৰবিলাক ঠিক তেনেদৰে আমি জীৱনত কৰ্মৰ জৰিয়তে যিবিলাক চেকা লগাইছোঁ জন দুটে খচি খচি ধুব ধোৱাৰ পাছত আকৌ যদি অকণমান চফা হোৱা দেখে আকৌ ইয়ালৈ পঠিয়াব যে যা আৰু আহি পেলাই যে আমি মানুহ হৈয়ে জন্ম লাভ কৰিব পাৰিম তাৰ গ্যাৰেণ্টি দিব আমি নোৱাৰোঁ আৰু মানুহ হৈ জন্ম লাভ কৰিলে যে আমি সদায় ভগৱন্তক ভক্তি কৰিব পাৰিম সেইটো ক'ব নোৱাৰোঁ সেইকাৰণে শাস্ত্ৰত কি চকু দুটা হাত দুখন ভৰি দুটা থকা জলকে মনুষ্য বুলি কোৱা হোৱা নাই কাৰণ চাবচোন অসুৰ বা ৰাক্ষসজনোচোন দুটা হাত দুখন ভৰি থকা সিহঁতকনো অসুৰ বুলি কেলে কৈছে দেৱতাবিলাকোচোন দুখন হাত দুটা ভৰি থকা সিহঁতক তেওঁলোককনো দেৱতা বুলি কেলে কৈছে আৰু আমি মানুহ গতিকে গুণ কৰ্মৰ জৰিয়তে আমি নিজকে প্ৰস্তুত কৰিব পাৰোঁ প্ৰকৃততে আমি অসুৰ নে মানুহ কিন্তু এইখন ভাৰতত জন্ম হোৱা অসুৰবিলাকৰ পৰা আমাৰ শিকিব লগা আকৌ বহুত আছে আজিকালি অসুৰবিলাকৰ পৰা শিকিবলগীয়া নাই কিন্তু আগৰ অসুৰবিলাকৰ পৰা শিকিব লগা আছে বোলে কেনেকৈ সৰু এটা উদাহৰণ চাওকচোন হিৰণ্যাক্ষ কিমান অত্যাচাৰী আছিলে কিন্তু ইমানখিনি অত্যাচাৰ কাৰ কাৰণে কৰিলে হিৰণ্যাক্ষই ভাবিলে কি হিৰণ্যাক্ষৰ মাতৃ আছিল দিতি নহয়নে আৰু তেওঁৰে বৈমাতৃ অৰ্থাৎ আন এগৰাকী মাতৃ আছিল কাৰণ ঋষি কাশ্যপে দুগৰাকী বিয়া কৰাইছিল এগৰাকী হৈছে দিতি এগৰাকী হৈছে অদিতি অদিতিৰ পুত্ৰসকল হৈছে স্বৰ্গৰ ৰজা এই হিৰণ্যাক্ষই ভাবিলে কি মোৰ ইগৰাকী মাতৃৰ সন্মান বোলে স্বৰ্গত আছে আৰু মোৰ মা দিতি পাতালত পৰি থাকিব লগা হৈছে মোৰ মাক কোনো সন্মানেই নকৰে গতিকে মই ইন্দ্ৰৰ ৰাজমুকুট আনিও মোৰ মাৰ চৰণত থৈ দিম যদিও হিৰণ্যাক্ষৰ যিটো পদ্ধতি আছিল সেই পদ্ধতিটো অধৰ্মৰ আছিল কিন্তু উদ্দেশ্যটো কিন্তু সিমানো বেয়া নাছিল কাৰণ তেওঁ ইমানখিনি জয় কিয় কৰিব বিচাৰিছিল মাতৃৰ সন্মানৰ বাবে নহয়নে এইখন ভাৰতত জন্ম হোৱা পূৰ্বকালৰ অসুৰটোও চিন্তা কৰিছিল যে মাকৰ সন্মান ৰক্ষা কৰিব লাগে আৰু আজিকালিতো সমাজত দেশখনত সেই হিৰণ্যাক্ষতকৈও ডাঙৰ ডাঙৰ অসুৰ ঘূৰি ফুৰিছে নহয় জানো সৌ সিদিনালৈকে আছিল কি মা দেউতা অকণ বৃদ্ধ বয়স পোৱালৈকে বোলে ঘৰত বুঢ়া বুঢ়ী আছেনে হয়নে দুদিনমান মাক বাপেক বৃদ্ধকালত বেমাৰত পৰকচোন এই নিজেও নমৰে আনকো কষ্ট খুৱাইছে সেইটো তেতিয়াহ'লে হিৰণ্যাক্ষতকৈও ডাঙৰ অসুৰ হয়নে বৃদ্ধাশ্ৰমত গৈ যে থৈ আহেগৈ চাবলৈ সময় নাই বুলি চাকৰিত বোলে চাবলৈ সময় নাই সেইটো হিৰণ্যাক্ষতকৈও ডাঙৰ অসুৰ গতিকে আমাৰ ল'ৰা ছোৱালীয়ে যাতে পিতৃ মাতৃয়ে ল'ৰা ছোৱালী কেলৈ ডাঙৰ দীঘল কৰে যাতে অন্তিম সময়ত মাতষাৰ অন্তত পায় কিন্তু বোলে নাপালেহিয়ে লগ সেইটো অৱস্থা কোনো পিতৃ মাতৃয়ে নিবিচাৰে